BJP Husiar. BJP Hai. Akan suka go back. Kama nilo himanda bisa mudapad. Husiar. BJP go back. Asul long live. Asul long live. Namano. Amin namano. BJP go back. BJP go back. BJP go back. Amin namano. BJP go back. BJP go back. Dugan Mohan go back. Asul long live. Amin namano. Go back. BJP go back. BJP Husiar. Asul long live. BJP go back. BJP go back. BJP go back. Amin namano. Wansin Satanda Jindabad. Wansin Satanda Jindabad. Orang Satanda Jindabad. Amin namano. Amin namano. BJP go back. BJP go back. Amin namano. Amin namano. Wansin Satanda Jindabad. Wansin Satanda Jindabad. Amin namano. অসম চৰকাৰে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যি নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে বলপূৰ্বকভাৱে বলবৎ কৰি অসমীয়া জাতি নিহেক কৰাৰ যি কূটকৌশল বা পৰিকল্পনা ৰচনা কৰিছে ইয়াক আমি সদৌ অসম ছাত্ৰ সন্থাই তথা মহানাঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ। জাতিৰ যি জাতীয় জীৱনৰ কাৰণে যি এক ভয়ংকৰ এক পৰিৱেশৰ সূচনা কৰিব বিচাৰিছে চৰকাৰে তাক আমি কেতিয়াও হ'বলৈ নিদিওঁ। গতিকে আমি এষাৰ কথা আমি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হওক বা অসম চৰকাৰে হওক মাননীয় প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আমি সকলোকে বুজাই দিব বিচাৰিছোঁ যে আপোনালোকে জাতিটোক অসমীয়া জাতিটোক নিহেক কৰাৰ কূটকৌশল পৰিকল্পনা আপোনালোকে পৰ্যায়ক্ৰমে বাৰে আপোনালোকে ৰচনা কৰি থাকে, কিন্তু আপোনালোকে জাতিৰ পক্ষত আপোনালোকে কাম কৰক। গতিকে আমি মহানাঞ্চলিক ছাত্ৰ সন্থাই এটা কথা আমি আপোনালোকক সতৰ্ক কৰি দিছোঁ, জাতিক আপোনালোকে গাদ্দাৰ নকৰিব, আপোনালোকে গাদ্দাৰ কৰাৰ পৰা আপোনালোক বিৰত থাকক। অসমীয়া জাতিক নিহেক কৰাৰ
এই কাৰ্য আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কা আইনখন যিখন আপোনালোকে বলপূৰ্বকভাৱে আপোনালোকৰ ৰাজনৈতিক সংখ্যা থকাৰ কাৰণে আপোনালোকে যি বলবৎ কৰিছে তাক আপোনালোকে বাতিল কৰক আৰু অসমীয়া ৰাইজৰ পক্ষত কাম কৰক। খিলঞ্জীয়া অসমীয়া মানুহে কেতিয়াও কা নামানে, কেতিয়াও অসমত অসমীয়া ৰাইজ কেতিয়াও ভগনীয়া হ'ব নিবিচাৰে। অসমত সদায় অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব, খিলঞ্জীয়া অসমীয়া অস্তিত্ব থাকিব লাগিব। গতিকে খিলঞ্জীয়া অসমীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত সদৌ অসম ছাত্ৰ সন্থাই আগবাঢ়িছে আৰু আগন্তুক দিনত শক্তিশালীভাৱে আমি এই কাৰ্যসূচীসমূহ কাৰ বিৰুদ্ধে আমি কাৰ্যসূচীসমূহ আমি ৰূপায়ণ কৰিম। হয়, নাগরিকত্ব সংশোধনী আইন বাতিল করো, বাতিল করো, বাতিল করো। কা আমি নুবুঝু, নুবুঝু, নুবুঝু। কা আমি নুবুঝু, নুবুঝু, নুবুঝু। জয় আয়খ, জয় আয়খ। বিজেপি মুর্দাবাদ, মুর্দাবাদ। বিজেপি মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। লাগিব, লাগিব। আমি নামানো, নামানো, নামানো। বিজেপি মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বিজেপি মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বিজেপি মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। আমি নামানো, নামানো, নামানো। আমি নামানো লাগিবই, লাগিবই, লাগিবই। বাতিল কৰিব লাগিবই, লাগিবই, লাগিবই। বাতিল কৰিব লাগিবই, লাগিবই, লাগিবই। আছু জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আমি নামানো, নামানো, নামানো। লাগিবই, লাগিবই। বাতিল কৰিব লাগিবই, লাগিবই, লাগিবই। আছু জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আছু জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বিজেপি মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বিজেপি মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বিজেপি মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বাতিল কৰিব লাগিবই, লাগিবই, লাগিবই। আমি নামানো, নামানো, নামানো। নাগরিকত্ব সংশোধনী আইন বাতিল করো, বাতিল করো, বাতিল করো। হিন্দু বাংলাদেশী অসমৰ সংস্থাপন দিয়া নচলিব, নচলিব, নচলিব। হিন্দু বাংলাদেশী অসমৰ সংস্থাপন দিয়া নচলিব, নচলিব, নচলিব। জয় আয়খ, জয় আয়খ, জয় আয়খ, জয় আয়খ। সরকার হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার। রণমণি ওয়াক্ত, ওয়াক্ত, ওয়াক্ত। রণমণি ওয়াক্ত, ওয়াক্ত, ওয়াক্ত। তুমি জানি অসমীয়া জিন্দাবাদ, জিন্দাবাদ। ছাত্রৈক্য জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আছু লং লিভ, লং লিভ, লং লিভ। আছু লং লিভ, লং লিভ, লং লিভ। কা আমি নামানো, নামানো, নামানো। কা আমি নামানো, নামানো, নামানো। বিজেপি সরকার মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বিজেপি সরকার মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বিজেপি সরকার। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি মাকুম অঞ্চলৰ ছাত্ৰ সন্থাই আজি আমি মাকুম মাজমজিয়াত আজি আমি কলা পতাকা উত্তোলন আমি কৰিছোঁ। ইতিমধ্যে আমাৰ যিহেতু অসমত অসম চৰকাৰে ভাৰত চৰকাৰে আমাৰ জাপি দিছে, সেই গতিকে আমি এই চৰকাৰখনক আমি মাকুম অঞ্চলৰ ছাত্ৰ সন্থাৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। অতি শীঘ্ৰে আমাৰ যি এই আইনখন বাতিল কৰিব লাগে, অন্যথা আমি আমাৰ এই যি ধাৰাবাহিক আন্দোলন আমাৰ অনাগত দিনত আমাৰ অব্যাহত থাকিব। আৰু যিহেতু এই চৰকাৰখন জাতি মাটি ভেটিৰ অসমীয়া জাতিৰ স্বাৰ্থত তেখেতসকলে সুৰক্ষিত কথা কয়, কিন্তু আজি প্ৰমাণ কৰি দিলে যে এই বলবৎ কৰাৰ পাছত কিমান সুৰক্ষিত এয়া কিন্তু আমাৰ ৰাইজৰ আৰু আমাৰ ছাত্ৰ সন্থাৰ কিন্তু প্ৰশ্ন। আৰু অতি শীঘ্ৰে আমাৰ এই বাতিল কৰিব লাগে, অন্যথা আমি অনাগত দিনত আমাৰ ৰাইজৰ হয় আমি এই সহযোগতে আমি এই বাতিলৰ ক্ষেত্ৰত আমি বিৰোধিতা আমি আন্দোলন কৰি যাম।
আমি সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ 30 জনগোষ্ঠী সংগঠনৰ আহ্বান মৰ্মে এই মাকুমৰ মাজমজিয়াত আমি কলা পতাকা উত্তোলন কৰিছোঁ ইতিমধ্যে আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠী সংগঠনে ধাৰাবাহিকভাৱে ইতিমধ্যে আমাৰ কাৰ আইনৰ বিৰুদ্ধে আমি আন্দোলন ইতিমধ্যে অব্যাহত ৰাখিছোঁ আৰু আগন্তুক দিনতো যদি এই ফেচিষ্ট ভ্ৰষ্টাচাৰী এই যি বিজেপি চৰকাৰ এই বিজেপি চৰকাৰখনে যদি এই আইনখন যদি বাতিল নকৰে আগন্তুক দিনতো এই আমাৰ এই আন্দোলনখন অব্যাহত থাকিব আৰু ইতিমধ্যে যিহেতু এই আইনখন উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱা দেখা গৈছে আৰু আগন্তুক সময়তো সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব আৰু অসমৰ যি 30 জনগোষ্ঠী সংগঠন এই সংগঠনসমূহ ঐক্যবদ্ধভাৱে এই আইনৰ বিৰুদ্ধে আমি যুঁজ দি গৈ থাকিম তৃণমূল কংগ্ৰেছ আমি মানি নলওঁ আমি মানি নলওঁ আমি মানি নলওঁ তৃণমূল কংগ্ৰেছ জিন্দাবাদ তৃণমূল কংগ্ৰেছ জিন্দাবাদ আমি মানি নলওঁ আমি মানি নলওঁ আমি মানি নলওঁ তৃণমূল কংগ্ৰেছ জিন্দাবাদ বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার আমি মানি নলওঁ আমি মানি নলওঁ তৃণমূল কংগ্রেস রিপন বরা জিন্দাবাদ মমতা ব্যানার্জি লং লেফট মমতা ব্যানার্জি লং লেফট আমি মানি নলওঁ তৃণমূল কংগ্রেস লং লেফট তৃণমূল কংগ্রেস লং লেফট তৃণমূল কংগ্রেস লং লেফট আমি মানি নলওঁ আমি মানি নলওঁ আমি মানি নলওঁ তৃণমূল কংগ্রেস লং লেফট তৃণমূল কংগ্রেস জিন্দাবাদ তৃণমূল কংগ্রেস জিন্দাবাদ রিপন বরা জিন্দাবাদ রিপন বরা জিন্দাবাদ বিজেপি সরকার মুর্দাবাদ হেমন্ত বিশ্ব গো ব্যাক মোদি সরকার হুঁশিয়ার মোদি সরকার হাই হাই মোদি সরকার নিবাদ যাও মোদি সরকার নিবাদ যাও মোদি সরকার হাই হাই মোদি সরকার হাই হাই তৃণমূল কংগ্রেস লং লেফট তৃণমূল কংগ্রেস জিন্দাবাদ মহামাটি মানুষ জিন্দাবাদ মমতা ব্যানার্জি লং লেফট মমতা ব্যানার্জি লং লেফট মমতা ব্যানার্জি জিন্দাবাদ রিপন বরা লং লেফট রিপন বরা লং লেফট আমি মানি নলওঁ আমি মানি নলওঁ আমি মানি নলওঁ আমি মানি নলওঁ বাঙালিক ষড়যন্ত্র করে হ্যাক করা নচলিব বাঙালি হিন্দু বাঙালিক হ্যাক করা নচলিব কার নামত হিন্দু বাঙালিক ষড়যন্ত্র করে হুঁশিয়ার কার নামত হিন্দু বাঙালিক অত্যাচার করা নচলিব আমি মানি নলওঁ আমি মানি নলওঁ তৃণমূল কংগ্রেস জিন্দাবাদ মোদী সরকার হুঁশিয়ার বিজেপি সরকার লাই চাই বিজেপি সরকার লাই চাই বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার জাতি মাটি ভেটি নহয় জাতি মাটি নিজৰ পকেটৰ কৰা খেতি এইটো হৈছে বিজেপিৰ শ্লোগান দিয়া ভাল হ'ব কাৰণ কি এই জাতি মাটিৰ নামত অসমৰ সম্পূৰ্ণ কলা কৃষ্টি সাহিত্য ধ্বংস কৰি দি আছে জোৰ জবস্তি ইয়াতে আমাৰ অসমীয়াৰ মাজত জাপি দিব বিচাৰিছে যে ভয়ানক কা আৰু কা আমি মানি কেতিয়াও লোৱা নাই যিমানে বলপূৰ্বকভাৱে প্ৰয়োগ নকৰক কিয় এতিয়া আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ কাৰ জৰিয়তে তেওঁলোকে হিন্দু বাঙালীক টপ দিব বিচাৰিছে দৰাচলতে হিন্দু বাঙালীক তৃতীয় শ্ৰেণীৰ নাগৰিক বনোৱাৰ কাৰণে উঠি পৰি লাগিছে এইখন মোদী চৰকাৰ আপোনালোকে বিগত সময়তো জানে যে বাঙালীসকলক হিন্দু বাঙালী ভোট তেওঁলোকে লাগে বুলি কিন্তু ডিটেনশ্যন কেম্প তেওঁলোকে কিয় উঠাই দিয়া নাই এই মুহূৰ্তলৈকে ডিটেনশ্যন কেম্প কিয় ৰাখি দিছে আজি ডি ভোটাৰৰ নটিচ কিয় আহি আছে
যদি 370 যদি তেওঁলোকে কাশ্মীৰৰ পৰা উঠাব পাৰিছে তেতিয়াহ'লে অসমৰ পৰা ভোটাই কিয় উঠাই দিব পৰা নাই এইটো সম্পূৰ্ণভাৱে এক ষড়যন্ত্ৰ আজি অসমীয়া বেংগলীৰ মাজত যি সম্প্ৰীতি যি এনাজৰী সেই এনাজৰীডাল তেওঁলোকে দুভাগত বিভক্ত কৰিব বিচাৰিছে ৰাজনৈতিক স্বাৰ্থত অসমীয়া বেংগলীৰ মাজত কাজিয়াটো লগাই তেওঁলোকে ইয়াৰ ক্লিমিং যিটো আমি ক'ব বিচাৰিছোঁ সেই ক্লিমিংটো ল'ব বিচাৰিছে এই মোদী চৰকাৰে কিন্তু আমি ক'ব বিচাৰিছোঁ যে যিমানে তেওঁলোকে ষড়যন্ত্ৰ নকৰক কিয় আমি ঐক্যবদ্ধ হৈ সম্পূৰ্ণ অসমবাসী অসমীয়া সমাজ কেৱল তেওঁলোকে অসমীয়া মানুহে নহয় অসমীয়া সমাজৰ ভিতৰত আমিও বেংগলীসকলৰ পৰোঁ সেয়েহে এই এনাজৰীডাল যাতে ছিঙি নোৱাৰে বিজেপিয়ে তাৰ কাৰণে আমি সকলোকে আমি কৈছোঁ যে আমি বাৰম্বাৰ কৈ আছোঁ যে তেওঁলোকে ওলাই আহক ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰক কিন্তু সঁচা কথা এটাই যে কাৰ জৰিয়তে হিন্দু বাঙালী নাগৰিকত্ব হয় এতিয়াও হিন্দু বাঙালীসকলে চকু মেল খেলক তেওঁলোকক যি ফৰ্ম দিছে নটাকৈ তেওঁলোকে আবেদন কৰাৰ কাৰণে যি প্ৰচেছ দিছে প্ৰচেছটো চালে গম পাব যে হিন্দু বাঙালীৰ কাৰণে নহয় দৰাচলতে এইটো হিন্দু বাঙালীক ফাৰ্ষ্ট ক্লাছ চিটিজেনৰ পৰা তৃতীয় শ্ৰেণীক নাগৰিক বনোৱাৰ কাৰণে বিজেপিয়ে ষড়যন্ত্ৰ কৰিছে আমি নামানো আমাক নালাগে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ অমিত শ্বাহ মুৰ্দাবাদ মোদী মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ নাগৰিকত্ব আন্দোলন বাতিল কৰক আমি নামানো মুৰ্দাবাদ
জিন্দাবাদ 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 জয় আয়কর জয় আয়কর জয় আয়কর জয় আয়কর বিজেপি সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আজি আমি ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই কলা পতাকা প্ৰদৰ্শনে আমি নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যিমানে দমন নীতি নচলাওক কিয়, যিমানে আপোনালোকে আৰক্ষী প্ৰশাসনৰ হতাই আমাৰ প্ৰতিবাদী কাৰ্যসূচী দমন কৰিব নাচাওক কিয়, আমাৰ প্ৰতিবাদী কাৰ্যসূচী আগন্তুক দিলৈ ইয়াতকৈ ভয়াৱহভাৱে চলি যাব। আৰু যিটো সময়ত সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে, সেই সময়ত অগণতান্ত্ৰিক আৰু অসাংবিধানিকভাৱে অসম চৰকাৰে কাখন বলবৎ কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ ইতিহাস আঁকি আছে যে যিমানে দমন কৰিছে আমাৰ আন্দোলন সিমানে তীব্ৰতৰ হৈছে আৰু আছুৱে কেতিয়াও এই দমন নীতি ভয় নকৰে আৰু আমাৰ আগন্তুক দিনত এই প্ৰতিবাদী কাৰ্যসূচী চলি যাব। ধন্যবাদ। যিহেতু ৰাজ্যৰ সমগ্ৰ অসমতে ইতিমধ্যে আন্দোলন অব্যাহত আছে, আগন্তুক আৰু কাৰ্যসূচী কিবা আছে নেকি? আমাৰ আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান কৰা কাৰ্যসূচী আমি সম্পূৰ্ণৰূপে পালন কৰি গৈছোঁ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আমি যদি নিজাববীয়া কাৰ্যসূচী ল'বলগীয়া হয় সেইখিনি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। অনাগত যি লোকসভা ইলেকশ্যনৰ আগমুহূৰ্তত অমিত শ্বাহে যি বৰ্বৰতাৰে ভাৰতবৰ্ষৰ লগতে অসমত যি কাপ জোৰ জবৰদস্তিৰে বলবৎ কৰিছে, সেই কাত অসমৰ সমগ্ৰ জাতি জনজাতি গোষ্ঠী প্ৰতিবাদ কৰিছে। তাৰ লগতে অসমীয়া যুৱ মঞ্চ আমি ধিক্কাৰ জনাইছোঁ আৰু এই কা কোনো পৰ্যায়ে আমি মানি নলওঁ। অসমীয়া আমি কোনো পৰ্যায়ে অনাগত বঙালীক আমি বা হিন্দুৱে হওক মুছলমান যি ধৰ্মৰ নহওক আমি কেতিয়াও ইয়াত সংস্থাপন দিয়া ব্যৱস্থা আমি মানি নলওঁ। সেয়ে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক লোকসভা যি ইলেকশ্যন আছে সেই ইলেকশ্যনত তেওঁলোকে প্ৰত্যুত্তৰ পাব। অসমীয়া ৰাইজে তেওঁলোকক উচিত ব্যৱস্থা ল'ব, সেইবাবে তেওঁলোকে সাজু হৈ থাকিবলৈ আমি হিমন্ত বিশ্ব শৰ্মাক
সকীয়াই আনি দিছোঁ। জয় আই অসম।